আজি শিল্পী দিৱস ৰাজ্যবাসীয়ে মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক পুনৰ আজি এবাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিব আৰু আজি আমিও আৰোহণ ফাউণ্ডেশ্যনৰ অধীনস্থ আৰোহণ সুৰ সংগমৰ পৰিয়ালৰ সৈতে উপস্থিত আছো আৰু আমাৰ আৰোহণ সুৰ সংগমৰ যিসকল শিক্ষাৰ্থী আছে সেইসকলৰ সৈতে একেলগে এই সময়খিনি আমি মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সোঁৱৰণত গীতে মাতে কথাৰে এই সময়খিনি আমি পাৰ কৰিব বিচাৰিছো আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পলম নকৰি আমি অনুষ্ঠানটিৰ মাজলৈ যাব বিচাৰিছো প্ৰথমে আমাৰ আৰোহণ সুৰ সংগমৰ কণ কণ শিশু মইনাসকলে এটি সমবেতমূলকভাৱে মহান শিল্পীগৰাকীৰ এটি গীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিব আৰোহণ সুৰ সংগমৰ কণ কণ শিশু মইনাহঁত শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ আমিও আৰোহণ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যি কৃষ্টি সংস্কৃতি অৰিহণা অসমৰ প্ৰেক্ষাপটত তেখেতৰ যি অৱদান সেয়া আমি সকলোৱে সদা সৰ্বদা বিদ্যমানমূলকভাৱে আমি স্মৰণ কৰি আহিছো আৰু এইদৰেই তেখেতৰ সৃষ্টিৰাজিৰে মহিয়ান হোৱা অসমীয়া সমাজখন খুব সুন্দৰকৈ আগবাঢ়ি যাব জীৱনৰ বাটত আমাৰ যিসকল সাহিত্যৰ লগত জড়িত ব্যক্তি আছে সংস্কৃতিৰ লগত জড়িত ব্যক্তি আছে সকলোৱে এই আজিৰ দিনটোত খুব সুন্দৰভাৱে পালন কৰি আহিছে এই দিৱসটি গতিকে আমি কণ কণ মহিলাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আমি সুন্দৰকৈ আজি আমাৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ কাৰণে মই চানবিৰ ওচৰলৈ যাওঁ চানবি এটি জ্যোতি সংগীতৰে আজি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব
সঁচাকৈয়ে এইসকলে হৈছে লুইতৰ আকাশত যিদৰে তৰাই জিলিকি থাকে, এইসকলো আমাৰ কাৰণে একো একোটি তৰা বা একো একোটি নক্ষত্ৰ। আৰু এইসকলক আগবঢ়াই নিয়াৰ কাৰণে আমি আগভাগ ল'ব লাগিব। সেইকাৰণে আৰোহণ সুৰ সংগমৰ তৰফৰ পৰা আমি এই ধৰণে অনুষ্ঠানবিলাক আয়োজন কৰিছোঁ আৰু এওঁলোকক আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। মই এবাৰ আমাৰ আৰোহণ সুৰ সংগমৰ যিগৰাকী প্ৰশিক্ষক তথা গুৰু তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ, জন্মী দাস ডাঙৰীয়া। আজি শিল্পী দিৱস, আৰম্ভণিতে কি ক'ব? আমিতো সদায় জ্যোতিপ্ৰসাদ আগৰৱালা দিৱস আমি আজিৰ দিনটোত আমি তেওঁক সুঁৱৰি আহিছো। গতিকে আজিও তেখেতক আমি সুঁৱৰিছো আৰু আমাৰ আৰোহণ সুৰ সংগমৰ শিশুসকলৰ দ্বাৰাই আৰম্ভ কৰিলোৱে। আৰু যিখিনি কাৰ্যসূচী আছে সেইখিনিও আমি লাহে লাহে এটা এটাকে কৰি আছো। তেখেতক যাতে আমি সুঁৱৰি থাকিব পাৰো, অকল তেখেতকে নহয়, আমাৰ আৰু বহু কেইজন আছে আমাৰ কাণ্ডাৰী, সেই কাণ্ডাৰীসকলকো আমি সদায় সুঁৱৰি। আমাৰ মূল উদ্দেশ্যটো হৈছে আৰোহণ সুৰ সংগমৰ পৰা এইসকল ব্যক্তিৰ বা এইসকল মহান শিল্পীৰ যিসমূহ গান বা যিসমূহ সৃষ্টি শুদ্ধ আৰু সত্যৰ ওপৰত আমি আগবঢ়াই দিব বিচাৰিছোঁ। সেয়া আমাৰ হৈছে প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। গতিকে আমি এইদৰে শিশুসকলক আমি সেইকাৰণে আমি লৈ আহিছোঁ এইদৰে উলিয়াই। এই অনুষ্ঠানটিৰ লগতে আপোনাৰ পৰাও যদি আপোনাৰ কণ্ঠত জ্যোতিপ্ৰসাদৰ এটি গীত শুনিবলৈ পাওঁ নিশ্চয় ভাল লাগিব। সঁচাকৈ আমাৰ ধৰণীখন সেউজী আৰু সঁচাকৈ ধুনীয়া। জ্যোতিপ্ৰসাদে গীতৰ জৰিয়তেও প্ৰকৃতিক বিশেষকৈ তুলি ধৰিছিলে এই ধৰণে গীতৰ জৰিয়তে, আৰু শিশুসকলৰ জৰিয়তে আমি এই গীত গালো আপোনাৰ সন্মুখত আৰু আপোনাৰ কণ্ঠত। ভাল লাগিল। এবাৰ মই পীয়ুষ আৰ্য
শৰ্মা অকণমান আহা এবাৰ তোমাৰ কণ্ঠত আমি গীত শুনিম দেই এটা সুন্দৰকৈ তুমি জ্যোতি সংগীত গোৱা দেই খুব সুন্দৰ খুব সুন্দৰ শিশুসকলক এনেদৰে ৰখাটো সম্ভৱ নহয় যেহেতু উৎপত্তিয়া হৈ থাকে এই সময়খিনিত কিমান সময় আপোনালোকে কণমানিসকলৰ কণ্ঠত গীত শুনিছিল আৰু এইবাৰ আমি আৰোহণ সংগমৰ যিসমূহ জ্যেষ্ঠ শিক্ষাৰ্থী আছে আমি তেওঁলোকৰ মাজলৈ যাম এইবাৰ আমি কৰবী শৰ্মা বাইদেউৰ ওচৰলৈ যাব বিচাৰিছো আমি তেখেতৰ কণ্ঠত জ্যোতি সংগীত এটি শুনিম গতিকে তেখেতক গাবলৈ অনুৰোধ জনাইছো
পোহৰৰে ধেমালি আই দেউৰে বুলনিতে পোহৰৰে ধেমালি নচানে কিয়ে যি কেমিকাই নচানে কিয়ে যি কেমিকাই নচানে কিয়ে যি কেমিকাই নচানে কিয়ে যি কেমিকাই জোনাকী বাটে দি চিত লেখিয়ে নজিয়নৰে ফুলে ফুলাই নজিয়নৰে ফুলে ফুলাই আই দেউৰে বুলনিতে পোহৰৰে ধেমালি আই দেউৰে যতৰতে সুৰে গুণগুণালে আই দেউৰে যতৰতে সুৰে গুণগুণালে আই দেউৱে মিচিকিয়াই মিচিকিয়াই আই দেউৱে মিচিকিয়াই মিচিকিয়াই আই দেউৰে বুলনিতে পোহৰৰে ধেমালি আই দেউৰে বুলনিতে পোহৰৰে ধেমালি ফুৰতে কপিছে কিনো নবতৰা জলে মনে তৰা আই দেউৰে বুকু কপাই ফুৰতে কপিছে কিনো নবতৰা জলে মনে তৰা আই দেউৰে বুকু কপাই আই দেউৰে বুলনিতে পোহৰৰে ধেমালি আই দেউৰে বুলনিতে পোহৰৰে ধেমালি নচানে কিয়ে যি কেমিকাই নচানে কিয়ে যি কেমিকাই জোনাকী বাটে দি চিত লেখিয়ে নজিয়নৰে ফুলে ফুলাই নজিয়নৰে ফুলে ফুলাই আই দেউৰে বুলনিতে পোহৰৰে ধেমালি পোহৰৰে ধেমালি পোহৰৰে ধেমালি খুব সুন্দৰ জ্যোতি সংগীত এতিয়া পৰিৱেশন কৰিলে কৰবী শৰ্মা বাইদেৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এও হৈছে আমাৰ আৰোহণ সুৰ সংগমৰ এগৰাকী শিক্ষাৰ্থী গতিকে আমি অগ্ৰজ অনুজ সকলোকে প্ৰাধান্য দি এই অনুষ্ঠানটি আমি পৰিচালনা কৰি গৈ আছোঁ যদিও আৰু কোনোবাই আমাৰ আৰোহণ সুৰ সংগমত সংগীতৰ শিক্ষা গ্ৰহণ কৰিব বিচাৰে নিশ্চয় আহিব পাৰে আৰু এইবাৰ মই আন এগৰাকী আমাৰ শিক্ষাৰ্থী আমাৰ চন্দনা বাইদেউ আমাৰ মাজত আছে বাইদেউৰ পৰা এটি জ্যোতি সংগীত শুনিব বিচাৰিছোঁ লুই তৰে পানী যাবি বৈ লুই তৰে পানী যাবি বৈ তৰে পানী যাবি বৈ লুই তৰে পানী যাবি বৈ দিয়া লুই তৰ পানী শুনোৱালি চহৰে নগৰে যাবি বৈ জয়াৰে কিৰিটি দেখে বিদেশে চহৰে নগৰে ফুলিবি ফুল লুই
তৰে পানী যাবিও বৈ লুই তৰে পানী যাবিও বৈ তাৰপিছত কি আছে মাটিৰে দেহাতি এৰি যায় মতি জ্যোতিৰে দেহাতি লৈ ৰাহুতি যোগীয়া কিৰিতি নাচিলা সানিকি জগতলৈ লুই তৰে পানী যাবিও বৈ লুই তৰে পানী যাবিও বৈ এটুপি দুটুপি যে তিনি টুপি দেশৰ হকে জয়াই দিলে বিলাই অসমৰ বোৱাৰী এটুপি চকুলো যোৱা পেলাই লুই তৰে পানী যাবিও বৈ 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 লুই তৰে পানী যাবি চন্দনা ৰয় বাইদেউৰ কণ্ঠত আমি এই গীতটি শুনিলোঁ লুই তৰে পানী যাবিও বৈ আৰু এতিয়া আমি অনুষ্ঠানটি শেষ অংশলৈকে আহিব বিচাৰিছোঁ আৰু বিশেষ সময় নলওঁ কাৰণ আমাৰ শিক্ষাৰ্থীসকলে শিকিও আছে আৰু তাৰ মাজতে আমি অনুষ্ঠানটি কৰিছোঁ গতিকে আমি সকলোৱে একেলগে এটি সমবেত সংগীত গাম তেখেতৰে গীত তোৰে মোৰে আলোকৰে যাত্ৰা বিভিন্ন অনুষ্ঠানত এই গীতটো আচলতে সমবেত সংগীত হিচাপে গোৱাও হয় গতিকে আমি এই গীতটিৰে আজি আমাৰ অনুষ্ঠানটো নিশ্চয় সামৰিম তোৰে মোৰে আলোকৰে যাত্ৰা অভেদ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত অতীত স্বাগত স্বাগত অতীত তোৰে মোৰে আলোকৰে যাত্ৰা অভেদ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত অতীত স্বাগত স্বাগত অতীত সেউজীয়া জীৱনৰে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আগমন্ত আহে আহে প্ৰচাৰিত অৰুণবাণী আগবাঢ়ে আগবাঢ়ে আমি তৰুণ সেনানী আগবাঢ়ে আগবাঢ়ে আমি তৰুণ সেনানী আজি অমৃত বেগে জাগে জাগে বিপ্লৱী প্ৰাণ মুখৰিত দিশে দিশে অগণিৰ গান মুখৰিত দিশে দিশে অগণিৰ গান তোৰে মোৰে আলোকৰে যাত্ৰা অভেদ অভেদ
গালো জীৱনৰ অৰ্থ বিনব স্বাগত স্বাগত অতীত স্বাগত স্বাগত অতীত স্বাগত স্বাগত অতীত সকলোকে ধন্যবাদ জনাইছো আজিৰ এই সময়খিনি আমাক দিয়াৰ কাৰণে আৰোহণ সুৰ সংগমৰ পৰিয়ালক আৰু বিশেষকৈ আজি শিল্পী দিৱস এই শিল্পী দিৱসত আমি এইদৰেই মহান শিল্পীগৰাকীক আৰোহণ সুৰ সংগমৰ পৰিয়ালে শ্ৰদ্ধা জনাইছো এইদৰে আমি অনাগত দিনতো বিষ্ণু ৰাভা দিৱসেই হওক বা বিভিন্ন অনুষ্ঠানবিলাক আমি এইদৰে পালন কৰি যাম এই মহান শিল্পীসকলৰ যি অনন্য সৃষ্টি এই সৃষ্টিক আমি এইদৰেই শিক্ষাৰ্থীসকলক আমি আগবঢ়াই যাবলৈ প্ৰয়াস কৰিম এইখিনিতে আন এটি কথা আমি ক'ব বিচাৰিছো বিশেষকৈ আমি আজি এই অনুষ্ঠানটি আমি অনুষ্ঠুপীয়াকৈ আয়োজন নকৰি আমি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰাৰ কথা আছিলে কিন্তু অনিবাৰ্য কাৰণবশতঃ এই অনুষ্ঠানটি আমি আৰোহণ সুৰ সংগমৰ এই শিক্ষণ কক্ষতে আমি অনুষ্ঠানটি আয়োজন কৰিব লগা হ'ল তাৰ বাবে আপোনালোকৰ সন্মুখত আমি ক্ষমাপ্ৰাৰ্থী কাৰণ অনুষ্ঠানটি সম্পাদিত কৰোঁতে আমাৰ অনিচ্ছাকৃতভাৱে বহুতো বঢ়াদুতা হ'ব পাৰে কাৰণ যিহেতু এগৰাকী মহান শিল্পীক লৈ এই অনুষ্ঠানটি কৰা হৈছে গতিকে আক্ৰোশ ৰৈ গ'লে আমাৰ এই ভুল বুলি ক'ব লাগিব গতিকে তাৰ মাজতে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ লগতে আমাৰ আৰোহণ পৰিয়ালৰ যিগৰাকী মূল মধ্যমণি ব্যক্তি অৰ্থাৎ মুখ্য পৰিচালনা সঞ্চালিকা ডক্টৰ হিমা কাশ্যপ বাইদেউ তেখেত আজি বিশেষ কাৰণবশতঃ আমাৰ মাজত উপস্থিত থাকিব পৰা নাই তথাপিও তেখেতৰ হৈ সহকাৰী প্ৰবন্ধক হিচাপে মই আপোনালোকৰ সন্মুখত এই কথাখিনি ব্যক্ত কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত আমি সকলোৱে মিলি এই ধৰণে অনুষ্ঠানবিলাক আমি আয়োজন কৰি যাবলৈ সক্ষম হওঁ তাকে কামনা কৰিছোঁ আৰু আপোনালোকে ইমান সময় আমাৰ অনুষ্ঠানটি উপভোগ কৰি থকাৰ কাৰণে সকলো দৰ্শকক আমি ধন্যবাদ জনাই আজি এই অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ধন্যবাদ